গোটেইটো আৰু পখিলা আকাশে আৰু দুইটা আগতে থাকিব লাগিছে তেতিয়াহে মিলিলে আৰু এটা মিলিলে হয় নাইকিয়া নহয় এতিয়া এতিয়া আৰু সিহঁতক বিদায় কৰিম আৰু বিদায় কৰি মানে আকৌ দিন আহিবা আৰু আহিব লাগিব এইপিনে আছে আমাৰ আকাশ ভাই ধৰম পত্নী অৰ্ধাংগিনী পখিলা বেটী বাকী এইপিনে আছে আমাৰ কি লাগে মোবাইল যোৱাকালি থাকি অলপমান হেৰি আছে দেই চেনি আছে ন মই চেনি হয় জানো আৰু এটা কথা আজিকালি ছোৱালীকো বিশ্বাস কৰিব কথা নকওঁ দেই চাবা আকৌ কোনে নিব কোনোবাই নিয়ে যদি কমেণ্ট কৰিব গুড মৰ্ণিং হৰ হৰ মহাদেৱ আৰু যিহেতু আমি এটা চাইকেল ৰাইড কৰি আছিলোঁ আজি হৈছে মোৰ 6 নম্বৰটো দিন 5 নম্বৰটো দিনত আহি পাই গ'লোঁ এই ৰঙামাটি মানে যোৰহাটলৈ বেছি দূৰ নাই ইয়াৰ পৰা আৰু 35-40 কিলোমিটাৰ আছে আপোনাৰ চলি থাকক দিয়া কেলে বাদ দিয়া সেইফালে চলি থাকক এইপিনে আহি পালোহি মানে থাকিলোঁ যোৱাকালি আকাশ ভাইৰ ঘৰত মানে তাত কাঠৰ কাম চলি আছে কাৰণে মেচিনটো লাগি আছে ই পূৰা গালি পাৰি আছে যিয়ে নহওক বাকী আকাশ ভাই কাটি থৈ দিম এতিয়া খং উঠিব সদায় মই ভিডিঅ' বনাবলৈ গম পোৱা নাই শব্দটো বহুত বেয়া লাগে মানে একেহে চলি থাকিল নহয় নে বাৰু নিজৰ মাতে নুঠে ইমান চিঞৰিব লাগে তেতিয়াহে উঠেগৈ আৰু কেতিয়াবা বেয়া কৰি থৈ আহিম নহয় কাৰেণ্টটো কাটি থ'ম সেই যিহেতু চুৰ কৰি কাৰেণ্ট লগাইছে আৰু এইপিনে আছিলে আমাৰ চাইকেল দুখন আৰু এইপিনে আছে আমাৰ আকাশ ভাই দোকানখন এতিয়া আকাশ ভাই বহুত বেছি খেতি কৰিছে আৰু আকাশ ভাই কিন্তু ল'ৰাটো অকল ভিডিঅ'তে নহয় ঘৰতো কাম চাম কৰি থাকে যোৱাকালি আমি আহি থাকি দেখিলোঁ বেচাটো ডেকাও হৈ আছে বাৰু যিটো সময়ত এনজয় কৰিব লাগিছিলে সেইটো সময়ত মায়া জলত ফচি গ'ল বেটা একো নাই কাৰ লাইফ কেতিয়া কি হৈ যায় ক'ব নোৱাৰি নহয় আহিব পৰা অকল এইখিনি কথাকে আহিবানি মোক কি কৈছে গম পাই নে কেইজনী গাৰ্লফ্ৰেণ্ড আছে কোৱাচোন বোলে ইমান ধুনীয়া ল'ৰাটো বিয়া পাতিলে যদি মানে এজনী গাৰ্লফ্ৰেণ্ড আছে বোলে সঁচা কথা কোৱা বোলে বোলো ছোৱালী হ'ল বোলে কাৰণে এতিয়া একে বয়সৰ ল'ৰা দেই আমি একে লগ একদম একে ছেইম বয়সৰ বিয়া পাতি খোৱা বুলি মাতিব পৰা হৈ গ'ল ল'ৰা ছোৱালীয়ে আমি এতিয়া গাৰ্লফ্ৰেণ্ড বিচাৰোঁতে বুঢ়াই হ'মগৈ আৰু যিয়ে নহওক কিয় এইপিনে আছে আমাৰ আকাশ ভাই ভাগৰ দোকানখন আকাশ ভাই কিমান দিন হ'ল দোকানৰ মালিক দোকানখন বনোৱা কিমান দিন হ'ল দোকানখন বনোৱা দিন হ'ল কিন্তু কি কৰিবা পইচা পাতি অসুবিধা হৈছে কাৰণে দোকানখনে খুলিব পৰা নাই দোকান পুৰা আমাৰ আইতা ঢুকালে ন আইতা দোকানতে সকাম পাতোতে পইচা অলপমান এইখিনি পইচা ভাবিছিলোঁ দোকানখন খুলিম বুলি ভাবি থাকোঁতেই গ'ল মানে আইতা ঢুকাই যোৱাৰ কাৰণে সেই সকাম পাতোতে পইচা হ'ল খৰচ 15-20 হাজাৰমান টকা এটা এতিয়া মানে চব কমপ্লিট হৈ গ'ল এতিয়া বস্তুকেইটা আনি দোকানখন অ'পেনিং কৰি দিলে হৈ গ'ল আৰু এইপিনে আহি পালোহি আকাশ ভাই লগোৱা বীজ জলকীয়া খেতি সেইপিনে আছে জাতিলাও গছৰ তললৈকো যাব লাগিব কেইজোপা লগোৱা আছে এনেকুৱা বীজ জলকীয়া 50 জোপামান হ'ব চাগে মানে কি লগাই থৈছোঁ সময়ত ৰিচাৰ্জটো ভৰোৱা পইচাটোকে ওলাই থাকিব দিয়া ব্ৰেইনটো কিন্তু আছে দেই ল'ৰা আকৌ ৰিচাৰ্জটো ভৰাবলৈও পইচা ধেৰ লাগে নহয় দুটাকে মোবাইল পখিলা মোবাইল এটা মোৰ এটা সেইটো হয় ঘৰত টিভি আছে ঘৰৰ শাক পাচলি কিনিব লাগে এইবিলাকৰ পৰা ওলাই থাকিলে পইচা ওলাই থাকে আৰু বাহিৰৰ পইচা এটা উলিয়াব লাগিব দিয়াচোন বাকী এইখনতে কিবা হেন্দালি এখন দিম বুলি ভাবিছোঁ ইয়াত আকৌ বেলেগ খেতি কৰিবা ইয়াত বেলেগ খেতি কৰিম মানে খেতি মানে কি আৰু ইয়াতে জিকা অলপমান লগাম বুলি ভাবিছোঁ আৰু পইচা উপাৰ্জন কৰা জেগাই নাইকিয়া হৈছে মাটি নাই আমাৰ নক'বা বা সেইকাৰণে এইবিলাক জাতিলাও খেতি লগাইছোঁ বেলেগ খেতি কৰিবলৈ জেগা নাইকিয়া আৰু মানে এনেকৈ বীজ জলকীয়া 50 জোপামান ইয়াত লগাই থৈছে পানী দিয়া হোৱা নাই হ'বলা আকাশ ভাই ৰঙা পৰি 4-5 দিনমান হৈছেহে ৰোৱা হ'বহে ডাঙৰ সোনকালে ধৰা নাই মানে শিপাটো ধৰিব লাগিব মাটিৰ লগত তাৰপৰা পানীটো দিবা এইপিনে জাতিলাও খেতি আকাশ ভাইয়ে কৈছিলে কিমানমান খৰচ আছিলে জাতিলাও এজোপা নহয় ইয়াত 50 জোপামান জাতিলাও আছে বা আৰু ইয়াৰ খৰচ হৈছে মানে 17,000মান টকা খৰচ হ'ল 17,000 টকাৰে মানে এতিয়া 8,000মান টকা উঠিছে বাকীখিনি না ভিডিঅ'ত দেখি থকা গুটি পচোৱাৰ পৰা মই আকৌ কুকুৰ মৰাৰ পৰা নে জাতিলাও খেতি ভাবিম বুলি কোৱা ভিডিঅ' মই চাই আছিলোঁ মানে এতিয়া ফাইনেলি জাতিলাও হেন্দালি তলত আৰু এইপিনে সোমাই আহিলোঁ মাথাটো অলপমান তললৈ দিবলগীয়া হৈছে ওখ যে মানুহটো আকাশ মোতকৈ চাপৰ নেকি অকণমান চাপৰ এইফালে জাতিলাও গোটেইটো আৰু পখিলা আকাশে আৰু দুইটা আগতে থাকিব লাগিছে তেতিয়াহে মিলিলে আৰু এটা মিলিলে হয় নাইকিয়া নহয় এতিয়া সেইটোৱে জাতিলাও আছে এনেকৈ আছে এতিয়া অলপমান কমকৈ লাগিছে এটা সময় আছিলে সেইটো সময়ত এনেকুৱা জাতিলাও লাগিছিল ন আৰু এতিয়া জাতিলাও ছিজনটো কমিছে হয় নাই বাৰু কমিছে লগতে জাতিলাও গছবিলাক বুঢ়া হৈছে যে সেইটো কাৰণে আকৌ লগা নাই এনেকুৱাকৈ কিমান চামমান গ'ল বিকিলোঁ 8,000মান টকা বিকিলোঁ বুলি কৈছোঁ আৰু হিচাপ নাই আৰু এখন হেন্দালি নাভাঙিলেতো অহা বছৰলৈ থাকি যাব ন এইখন হেন্দালিতে বেলেগ কিবা খেতি লগাম বুলি ভাবিছোঁ খালি জাতিলাও গছ কেইজোপা বেয়া হৈ যোৱা নাই কাৰণে কাটি দিয়া নাই নহ'লে বা কাটি পানি এতিয়া বেলেগ খেতি লগালোঁ বেলেগ খেতি হ'ব এতিয়া এইকেইজোপা বেয়া হ'লে আকৌ জিকা দিন আহি আছে আকাশ ভাই আকৌ জিকা দিনতো সেই হ'ব মানুহটো চাপৰ যে
মানে জিকাও খেতি কৰিব পাৰিব এয়া হেন্দালিতে। আৰু পখিলা এইকণতে হেৰি এয়া মাটিকণ যিকণ খালী মাটি যিকণ পৰি আছে অঁ সেইখনত ট্ৰেক্টৰ ভৰাই হাল লগাই পানি কচু লগাবলৈ দিছে। বাহ লগাব লাগিব। দুইটা একদম খেতিয়কে। পখিলাহঁতৰ ঘৰৰ খেতিয়ক কোনোবা আছে নেকি? নাই মোমায়েকহঁত আছে চাগে নাজানো, কিন্তু এই এডৰ খেতিয়ক কোনো নাইকিয়া। মানে আমাৰ এইবিলাক চলিবলৈ খেতি বাতিয়ে কৰিব লাগিব, কি কৰিব লাগিব ন? সেইটোৱে আৰু গাঁৱলীয়া মানুহ। আৰু এইপিনে আকাশ ভাই খেতি চালোঁ, খেতি চাই মেলি আৰু অলপ ওলাই আহিলোঁ মানে সিহঁতৰ ঘৰৰ কাষতে থকা বিলখনলৈ। আৰু ওলাই আহিলোঁ, কিন্তু ইয়াত গোটেই বাঁহে দেখিছে বেচেৰাই অকল হিমাশ্ৰীলে মনত পৰি আছে তাই। নিকিতা আৰু হিমাশ্ৰী তোমালোকৰ বাঁহবিলাক আনি মই ৰুই থৈছোঁ এইবিলাক। এইবোৰ কামত আহিব পুৰা, পিছত বিয়া হোৱা পেণ্ডেল দিবলৈ কামত আহিব। সেইবিলাক আৰু বহুত ধুনীয়া দেখা দেই। আমাৰ চিলাৱা অলপ মজা হৈছে। চিলাৱা ভিডিঅ' এটা বনাবা। চিলা ৰোৱা ভিডিঅ' বনাবলৈ আমাৰ ইয়াত চিলা উৰিব জানো? যিহে বতাহ মাৰে, ইমান স্পীডত বতাহ মাৰিলে নহ'ব, একদম মিহি মাৰিব লাগিব। কিমান ধুনীয়া ভিউ। আকৌ এতিয়া গৈ আছোঁ আমি আকাশ ভাইৰ ঘৰত। এতিয়া আমাৰ ঘৰত যাম বাৰু, তাৰ আগতে মই আপোনালোকক এটা ভিউ দেখাই আহিম। তাৰপৰা আৰু ঘৰ যাম, ঘৰ গৈ পানি ইয়াৰ লগত ভিডিঅ' এটা এডিট কৰি দিম, তাৰপৰা আমি ওলাই দিম ৰাইডটোৰ বাবে। আৰু এইপিনে আকাশৰ ঘৰৰ ওচৰত এটা ভিউ এটা চাবলৈ আহিলোঁ দেই। ভিউটো এইপিনে চাওকচোন কিমান ধুনীয়া চৰাই চিৰিকটি উৰি আছে। এইটো ৰাক্ষসে বগৰী ফাল লাগিলে, মোৰ মূৰটো ফালা, তোমাৰ মোৰ লগতে ফালিম। আৰু এইপিনে আকাশ ভাই গাঁওখনৰ পৰা পুকুৰী নে কি আছিলে, ঘূৰি পকি আহিলোগৈ। আহি মেলি এইপিনে পৰা আমাৰ পখিলা বেটি নহয়, পখিলা নৌব জানো যিয়ে নহয়, আকাশ ভাই অৰ্ধাংগিনীয়ে মানে বনাই দিলে আৰু হেৰি ৰুটি পুৰা। এইপিনে খাই আছে। বাকী সৰু ছোৱালীৰ নাম কি আছিলে? দিব্যাশ্ৰী। এই মৰমত নামটো দেহামনুহঁতে খাই আছে। অ' দেহামনু চাচানে। আৰু এইপিনে খাই বৈ আমি যাবৰ বাবে সাজু হৈ ল'লোঁ মানে এইপিনে চাইকেলত পেকিং কৰি ল'লোঁ, বেগ চেগ পূৰা টেন বান্ধি ল'লোঁ। এইপিনে আমাৰ আকাশ ভাই বেচেৰা যাব ওলাইছেগৈ। এতিয়া আৰু সিহঁতক বিদায় কৰিম আৰু বিদায় কৰি মানে আকৌ এদিন আহিবা আৰু আহিব লাগিব। এইপিনে আছে আমাৰ আকাশ ভাই ধৰম পত্নী অৰ্ধাংগিনী পখিলা বেটি। বাকী এইপিনে আছে আমাৰ কি লাগে মোবাইল। যোৱাকালি থাকিলোঁ, বহুত বেছি ভাল লাগিল, বহুত বেছি আমনি কৰিলোঁ, তাৰ বাবে বেয়া চেয়া নাপাবা দেই। বেছি ওখ চাপ নহয়, বেছি ওখ চাপ নহয়। আৰু যিয়ে নহওক আকাশ ভাই ঘৰত আহিলোঁ। আৰু এটা কথা, আকাশ ভাই মই আমি সমান আকৌ দেই, একেলগে ল'ৰা বিয়া পাতি ছোৱালীয়ে মোক কি বুলি মাতিব পৰা হৈ গ'ল? খুৰা মাতিব পৰা হৈ গ'ল। কিন্তু জীৱনটো এই ছোৱালীবিলাকে ইয়াক কোৱা মই আছো বুলি অকণমান সান্তনা পাব। অসমত ইমানেই ছোৱালী আছে, তুমি টেনশ্যনে ল'ব নালাগে। তোমালে এজনী আছে, বনাই থৈছে ভগৱানে, আৰু বাকী যদি অসমৰ পৰা আনিবলৈ মন নাই তুমি বাহিৰলৈ যাবা, যদি বিচাৰি পোৱা নাই অসমত। আৰু যিয়ে নহওক এইপিনে আছে আমাৰ পখিলা বেটি, এইপিনে আছে আকাশ ভাই। যিহেতু ল'ৰাটো অলপমান ডেকা হৈ আছে, বেলেগ ছোৱালী তোৱালী চকু তকু দিয়ে নে? তোমাৰ নিচিনা নহয়, তুমি ৰাছিয়ানবিলাক চাই থাকা যে মোবাইলত যে। নহয় দিয়ে নে? চকু তকু দিয়ে নে? নিদিয়ে নে? আমাৰ চাবা আকৌ দেই, মানুহটো অলপমান হেৰি আছে আকৌ দেই, অলপমান হেৰি আছে দেই, চেনি আছে ন? মই চেনি হয় জানো? আৰু এটা কথা, আজিকালি ছোৱালীকো বিশ্বাস কৰিব টান আকৌ দেই, চাবা আকৌ। কোনে নিব? কোনোবাই নিয়ে যদি কমেণ্ট কৰিব। অলপমান ধেমালি কৰিলোঁ, বেয়া চেয়া নাপাব, ভাবিছে চাগে এডালে কি গাই আছে দেই। আকাশ ভাই নাই যাবা তোমালোক, গৈ পানি ফোন এটা কৰিবা দেই। কৰিব লাগিব। আৰু যি কি নহওক বহুত বেছি ধেমালি কৰি মেলি ৰাতিটো কথা চথা পাতি থাকি মেলি এতিয়া যাবলৈ ওলাইছোঁ। যাবলৈ কিবা মনে যোৱা নাই। যি নহওক যাবতো লাগিবই। আৰু আজি শিৱসাগৰৰ অভিমুখে। আৰু এইপিনে আমাৰ মোৰ পখিলা নহয় বাৰু দেই, আকাশ ভাই পখিলাহে। এইপিনে আছিলে আমাৰ বৌ, মানে আকাশ ভাই খুৰীয়েক হয় নে বৰমাক হয়? খুৰীয়েক হয় ন? তেতিয়াতো মোৰ খুৰীয়ে হ'ব। যিয়ে নহওক কালি আহিলোঁ, বহুত কথা চথা পাতিলোঁ, বহুত বেছি ভালো লাগিলে। মানে আকাশ ভাই প্ৰায় চকী হৈ বহি দিলে। যাওঁগে এতিয়া তোমালোক যাংগৈ বুলি কৈছা, আজিও ৰখাইছো নাথাকা, কাইলৈৰ পৰা ৰাইডটো আৰম্ভ কৰিব দিছো। তোমালোকে আৰম্ভই নকৰা, কাইলৈৰ পৰা আকৌ লগ পাম বাৰু। এতিয়া গৈ থাকা, বহুত বেছি আমনি কৰিলোঁ। মাজনী দুৱনিলৈ দীঘলকৈ উৰণি নহয়, চাইকেল ৰাইড লৈ যে নহওক এইপিনে আমি এতিয়া যাবগৈ লাগে।
পিনে আছিলে আমাৰ আকাশ ভাই ছোৱালীজনী মানে দেহা মনো কিবা এটা গাই দিয়া এই বোলে লাজো কৰিছে ভয়ো কৰিছে যি কি নহওক সৰু ছোৱালী নহয় জানো আৰু আলহী মানুহ কাৰণে লাজ কৰিছে হয় নাই বাকী এও লগতো থাকিলো বহুত বেছি ভাল লাগিল আৰু যি নহওক বহুত বেছি ভাল লাগিল আকাশ ভাইৰ ঘৰত থাকি যিহেতু আমি একে সমনীয়া মানুহ নহয় জানো আৰু সমনীয়াৰ লগত থাকিও ভাল লাগে যি টি কথা পাতিব পাৰি সেয়েহে বহুত বেছি ধেমালি মাজে ভিডিঅ'টো বনাই দিলোঁ আৰু ওলাই দিলোঁ আকাশ ভাইৰ ঘৰৰ পৰা এখন আছিল আকাশ ভাইৰ গাঁও আৰু আকৌ এদিন আহিম দেই আকাশ ভাই ভিডিঅ'টো যিহেতু কৈছোঁ মানে কি বুলি ক'ম ফ্ৰী হৈ মানে লগৰ সমনীয়া হ'লে ফ্ৰী হৈ ভাল লাগে নহয়নে আৰু সেইপিনে আমাৰ কৃষ্ণ ভাই আহি আছে এইপিনে সিহঁতৰ গাঁৱতো এখন দলং আছিলে আৰু এতিয়া গৈ আছোঁ একেবাৰে ৰঙামাটি চেণ্টাৰ পাবলৈ আৰু 2 কিলোমিটাৰ আছে সিহঁতৰ ঘৰৰ পৰা তাৰপৰা আমি আকৌ যাব লাগিব অভিমুখে শিৱসাগৰ কি হয় নাজানো আৰু আহি পালোহি যি নেকি আকাশ ভাই ঘৰৰ ওচৰত থকা এখন টোল গেট তাৰপৰা এইপিনে এখন ট্ৰাকৰ ড্ৰাইভাৰজনে আমাক চাহ খাবলৈ মাতিছে এই বোলো মাতিছে নকলেও পাব বেয়া সেইকাৰণে খাই দিওঁ ন চাহ খাবৰ কাৰণে বেয়া পাব নালাগে আৰু এইপিনে দাদাজনে আমাক চাহ খাব মাতিছে আৰু মানে ট্ৰাকত যিসকলে ভাত বনাই খায় ন হয়তো চাগে বহুতে দেখা নাই এনেকুৱা গাড়ী এখনৰ ওপৰতে ভাত পানী বনাই মেলি খাব পাৰে অলপমান আজি ময়ো দেখা নাই সেয়ে আপোনালোকক খুৱাইছোঁ এইপিনে গেছ লৈ পূৰা বনাই আছে দেখিছেনে মানে ভাত বনাই আছে খাই যাওঁ নেকি ভাতটো খাই যাব পাৰে আৰামছে নাই ৰাতিপুৱা বেলা আমি ভাতটো নাখাওঁ মানে আৰু বিশেষকৈ আজি সোমবাৰ যে আমি বাবা ভক্ত নহয় জানো আমি ৰুটি খাই আহিছোঁ আৰু এইপিনে পৰা এখন সৰু ঘৰৰ পাকঘৰে আৰু গোটেই তাৰ আকৌ হেৰি দিছেনে আপোনালোক ক'ৰ পৰা ক'লৈ যাব এতিয়া আমি যাব ক'ৰ পৰা আহি আছে নাগালেণ্ড নাগালেণ্ডৰ পৰা আহি আছে এতিয়া ক'ত যাব এতিয়া যাব গুৱাহাটী বাপৰে নাগালেণ্ডৰ পৰা গুৱাহাটী যাব আহিব দেখিলে ন তাৰ আগত ভাত বনোৱা পৰিৱেশটো এইপিনে দাদাজনে আমাক চাহ কিনি দিলে আমি চাহটো খাই লওঁ তাৰপৰা ওলাব লাগিব দাদাজনৰ ঘৰ আছে গোৱালপাৰা বহুত দূৰৰ হয় যি নহওক চাহকাপ যিহেতু খাব মাতিলে চাহকাপ খাই আকৌ লগ পাই আছোঁ আৰু মানে হোটেলখনৰ পৰা চাহকাপ খায়ো ওলাই দিলোঁ মানে আমিও আহি এইপিনে পাই গ'লোহি দেৰগাঁও চাওকচোন দেৰগাঁৱৰ নামটো শুনি আছোঁ আজিৰ পৰা চাইকেল চলাই ঘূৰি ফুৰিছোঁ দেৰগাঁওখনত সেয়া দেৰগাঁও পাই গ'লোহি দেখিছেনে সেয়া হ'ল দেৰগাঁও এইখন টাউন দেৰগাঁও আৰু আজি আমাৰ টাৰ্গেট আছে তিৰক শিৱসাগৰটো পালেতো ভালেই কিন্তু যিহেতু সি নোৱাৰে ন ইমান চাইকেল চলাব সেইকাৰণে মানে লাহে লাহে যাবলগীয়া হৈছে তাৰ কাৰণে সেয়েহে টাৰ্গেটটো লৈছোঁ তিৰক কি হয় নাজানো তিৰকৰ ফালে আগবাঢ়োঁ আজিৰ দিনটো আৰু এয়া হৈছে যোৰহাট টাউন এয়া হৈছে দেৰগাঁও টাউন আৰু এইপিনে আহি পালোহি দেৰগাঁও মেইন টাউনত আৰু এইফালে দাদাকেইজনক লগ পালোঁ আৰু ৰখাই দিলে দাদাহঁতৰ ঘৰ ইয়াতে নে দেৰগাঁও ভাইৰেল বুলিলে কি আছে মানে ভিতৰলৈ নে কি শিৱদৌল আমি দৌলটো ৰাস্তাৰ পৰা যাম ন দৌল এটা আছে বুলি শুনিছোঁ বাৰু দেৰগাঁও বাকী বহুত বেছি ভাল লাগিল লগ পাই হয় দেৰগাঁওখন যে মই চাইকেল লৈ ঘূৰিম এনেকৈ ভবাই নাছিলোঁ শুনি আছিলোঁ দেৰগাঁৱৰ নামটো আজিৰ পৰা টাউনৰ মাজেদি চাইকেল লৈ ঘূৰি ফুৰিছোঁ ভিডিঅ'তে পাইছিলোঁ আজি চাব পালোঁ বহুত ভাল লাগিলে হয় বহুত বেছি ভাল লাগিল লগ পাই তাকে আৰু গৈ থাকোঁ ময়ো টাউনৰ পৰা ওলাই দিলোঁ মানে চাইকেলখন এইকণতে থৈ মেলি এইকণত এবাৰ মন্দিৰ আছে ডাঙৰ শিৱ মন্দিৰ হৰিহৰ গৌৰী মন্দিৰ বুলি চাওকচোন এই দেৰগাঁও টাউনৰ পৰা অকণমান দূৰতে আছে মানে বেছি দূৰ নহয় 500 মিটাৰমান দূৰত আৰু এইপিনে ভেণ্টিলেটৰ বগাই আমি পাই গৈছোঁ ইমানে মানে খালি যাব লাগিব বা পেঞ্চনহে ফাটিব যি দেখিছোঁ ই চাপৰ চুটি মানুহ যে গুচি গ'ল পটককৈ এইপিনে পাৰ হ'ব লাগিব আৰু এইপিনে আছে মন্দিৰ ভাগ এইপিনে আছে মহাদেৱ এইপিনে আছে ব্ৰহ্মা কৃষ্ণভূ আৰু চেণ্ডেলটো খুলি ময়ো সোমাই লওঁ ভিতৰলৈ এইপিনে আছে নন্দী মহাদেৱৰ হয় চাওকচোন সোমাই আহিলোঁ মন্দিৰ ভাগত এয়া আছিলে মন্দিৰ ভাগ সোমালোঁ সেৱা কৰিলোঁ লগতে মুখখনো ধুই ল'লোঁ পূৰা বালি হৈ গৈছে যিহেতু চাইকেল চলাই আহিছোঁ ন আমাৰ চাইকেল একদম তাতে ৰাখি থৈছোঁ দেখিছেনে এতিয়া আকৌ আমি আগলৈ যাবগৈ লাগে আৰু এইপিনে আহি পালোঁহি নেঘেৰিটিং কিবা শিৱ মন্দিৰ এভাগত বান্দৰ চাওকচোন সেইপিনে কুকুৰ আৰু এইপিনে বান্দৰ গোটেই বান্দৰ আছে এইটো হেৰিয়তে আছে দেৰগাঁৱৰ ওচৰতে আছে নেঘেৰিটিং বুলি কোৱা জেগা এটা এভাগ শিৱ মন্দিৰ পাহাৰৰ ওপৰত আমি এতিয়া ওপৰেদি উঠি যাব লাগিব এইপিনে চাওকচোন শিৱদৌল নেঘেৰিটিং আৰু সোমাই আহিলোঁ ভিতৰত একদম ধুনীয়া এটা পৰিৱেশ দেই গোটেই বান্দৰে আৰু এইপিনে পালোঁহি দৌলভাগ আৰু ভিতৰত কেমেৰা এটাও আছেনে নাজানো দেই থাকিব লাগে
বাবু এইটো নাপাছে আৰু ভিতৰত সোমাই সেৱা লৈ আহিলোঁ আৰু ভিতৰত মানে কেমেৰা এলাও নাই সেয়েহে ভিতৰ ভাগ নেদেখুৱালোঁ আৰু আহিব যিসকল অহা নাই ওচৰে চাই আছে আৰু এইপিনে বান্দৰ বহুত আছে এতিয়া মানে আমি ইয়াৰ পৰা ওলাই দিব লাগে আৰু এয়াই আছিলে এই দৌল ভাগ চাওক আৰু এইপিনে আহি নেকি ক'ত পালেহি গম পায়নে য'ত নেকি অধিৱেশন হৈছিলে যোৰহাটৰ এই পথাৰটো চাওক আমি যদি তেতিয়া চাইকেল লৈ আহিলোঁ হয় বিন্দাছ পাই গ'লোঁ অধিৱেশন আৰু এইপিনে ভাগিলে এতিয়া বহুত ডাঙৰ মানে বহুত ডাঙৰ পাতিছিলে দেই একদম পূৰা বহুত দূৰলৈকে আছে একদম চাওকচোন সেই অধিৱেশনৰ যোৰহাটৰ আমিও আহি পাই গ'লোহি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কি গাঁও এখন দিখৌমুখৰ এইপিনে ভাই ঘৰত আহি গ'লোঁ চাইকেলখন মানে তাৰ পুৰণা ঘৰত থৈ আহিলোঁ আমি এতিয়া নতুন ঘৰত শুবৰ বাবে গৈ আছোঁ আৰু ৰাতিও বহুত হৈ গ'ল মোৰ ফ্লাছটো নজ্বলিলেও দেখুৱাবলৈ তোক কেতিয়াবা দিলে সময়টো দেখুৱাচোন যি কি নহওক এইফালেও বাজিলে 10:30 আৰু আমিও শুবৰ বাবে গৈ আছোঁ বাকী ভিডিঅ'টো ইমানেই আছিল আকাশ ভাই ঘৰৰ পৰা আহিলোঁ বহুত বেছি ধেমালি কৰিলোঁ ব্লগটো চাই ক'ৰবাত যদি বেয়াও আছে মোক ক্ষমা কৰি দিবলৈ নাপাহৰিব খালি বাকী যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ৰাতি একো দেখা নাই বাকী আজিলৈ বাই বাই নেক্সট শিৱসাগৰৰ পৰা ব্লগ আহি আছে